অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গায়কৰ কৰিছে শোক প্ৰকাশ আৰু শোক প্ৰকাশ কৰিছে অসমৰ প্ৰতিজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে। অসমবাসীয়ে হেৰুৱালে এগৰাকী ভাল মানুহ আৰু অসমৰ পৰা হেৰাই গ'ল তেওঁ। সমগ্ৰ অসমবাসীক ম্ৰিয়মান কৰিছে তেখেতৰ আকস্মিক বিয়োগৰ খবৰে। সমাজৰ সুচিন্তক আৰু সমাজৰ বাবে ভাল কাম কৰি অহা তেওঁ আৰু এই পৃথিৱীত নাই। চিলাপথাৰৰ জলকীয়াখুটি গাঁৱৰ বিশিষ্ট সমাজকৰ্মী অৰ্থাৎ সমাজৰ পক্ষে প্ৰতিদিনে ভাল কাম কৰি অহা অসমৰ সম্পদগৰাকীৰ মৃত্যুৰ খবৰত দুখত ভাগি পৰিছে অসমৰ প্ৰত্যেকজন মানুহ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ লাৱণ্য গগৈ দেখাবখান কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ এই আকস্মিক মৃত্যুৰ খবৰত দুখত ভাগি পৰিছে সতীৰ্থ কণ্ঠশিল্পীসকল। লগতে সমগ্ৰ অসম কান্দোনত ভাগৰি পৰিছে। মৌচম গগৈৰ মাতৃৰ আকস্মিক মৃত্যুৰ খবৰত আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ পুণ্য আত্মাৰ বাবে নেদেখাজনৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিছো। তেখেতৰ পুণ্য আত্মাই যেন সদগতি লাভ কৰে। লগতে শোক প্ৰকাশ কৰা দেখা গৈছে অসমৰ ৰাজনীতি মহলতো। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াও শোক প্ৰকাশ কৰে। লগতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অৰুণজ্যোতি গগৈ দেৱেও গভীৰ প্ৰকাশ কৰা দেখা গৈছে। অসমবাসীৰ প্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ আমাৰ চেনেলৰ তৰফৰ পৰা যাচিলো গভীৰ সমবেদনা। তেখেতৰ মাতৃৰ আত্মাই যেন সদগতি লাভ কৰে এয়াই কামনা কৰিলো। তো ঠিক আছে, এইটো বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকৰ লগ পাম। তো ঠিক আছে, বাই বাই।